हेलो फ्रेंड्स की खबर आपनालोकर आशा करूँ सबे भाले आछे। आजिर भिडिओटोर टपिक हल रातिपुवा पुरुषসকলৰ যৌনাংগ किय इमान उत्तेजित হৈ থাকে। बहु पुरुषर रातिपुवा सार पाले যৌনাংগটো बहुत बेसी उत्तेजित हुआ देखा जाए। এই उत्तेजित होवार आৰত কি रहस्य আছে? एटु एटा स्वाभाविक परिघटना ने यार आৰত আছে কোনো সমস্যা? এই সকলোখিনি আজিৰ এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। এই মৰ্নিং ইৰেকশ্যনক লৈ বহুতে আনকমফৰ্টেবল ফিল হোৱা অনুভৱ কৰে। এতিয়া মই প্ৰথমতে কওঁ যে পুৰুষসকলে ৰাতিপুৱা সময়ত যি ইৰেকশ্যন অনুভৱ কৰে ইয়াক ইংৰাজীত মৰ্নিং উড বুলি কোৱা হয়। লৰাৰ পৰা বুঢ়ালৈকে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে সকলো বয়সৰ পুৰুষৰ এই ইৰেকশ্যন হোৱা দেখা যায় আৰু ই এটা একেবাৰে স্বাভাৱিক কথা। কিন্তু আকৌ বহু মহিলাই ভাবে যে পুৰুষৰ মগজুত ৰাতিপুৱাই এনে যৌন উত্তেজনাৰ সৃষ্টি হয়, কিন্তু সেয়া একেবাৰেই তেনেকুৱা নহয়। এতিয়া আমি জানিবলৈ চেষ্টা কৰিম কি কাৰণত ৰাতিপুৱা আপোনালোকৰ যৌনাংগটো উত্তেজিত হয়। নাম্বাৰ 1, ফিজিক্যাল স্টিমুলেশন অৰ্থাৎ শাৰীৰিক উত্তেজনা। যদিও আপুনি চকু মুদি আৰামত শুই আছে তথাপিও আপোনাৰ বডিয়ে আপোনাৰ ওচৰে পাজৰে হৈ থকা এক্টিভিটিজবোৰ অনুভৱ কৰিব পাৰে। ফৰ এক্সাম্পল, ভুলতে যদি আপুনি আপোনাৰ যৌনাংগটো টাচ কৰে নাইবা আপোনাৰ পাৰ্টনাৰে আপোনাৰ যৌনাংগটো টাচ কৰে তেতিয়া আপোনাৰ শাৰীৰিক উত্তেজনা এটা হ'ব আৰু এই শাৰীৰিক উত্তেজনাৰ প্ৰতিক্ৰিয়াই হ'ল ইৰেকশ্যন আৰু তেতিয়াই আপোনালোকৰ পেনিছ ইৰেক্ট হ'ব, অৰ্থাৎ আপোনাৰ যৌনাংগটো উত্তেজিত হৈ পৰিব। নাম্বাৰ 2, হৰমনাল চেঞ্জেছ। যেতিয়া আপুনি ৰাতিপুৱা শুই উঠিব তেতিয়া আপোনাৰ বডিত থকা টেষ্টষ্টেৰনৰ লেভেলটো সবতকৈ পিক লেভেলত থাকে, অৰ্থাৎ সবতকৈ উচ্চ স্তৰত থাকে। এই হৰমনবিধ ইমানেই ষ্ট্ৰং যে কোনো শাৰীৰিক উত্তেজনা নোহোৱাকৈ আপোনাৰ বডিত চেঞ্জেছ আনিব পাৰে, মানে আপোনাৰ পেনিছ ইৰেক্ট হ'ব পাৰে। একো নকৰাকৈ এই হৰমনবিধে আপোনাৰ যৌনাংগক উত্তেজিত কৰিব পাৰে। কিন্তু বয়স বাঢ়ি যোৱাৰ লগে লগে স্পেচিয়েলি 50 পৰা 60 এজৰ পুৰুষসকলৰ বডিত এই টেষ্টষ্টেৰনৰ লেভেলটো কমি যাবলৈ আৰম্ভ কৰে, যাৰ ফলত এই বয়সৰ পুৰুষসকলৰ যৌনাংগটো ৰাতিপুৱা উত্তেজিত নহয়। নাম্বাৰ 3, ব্ৰেইন ৰিলেক্সেশ্যন। যেতিয়া আপোনালোকে শুই থাকে অৰ্থাৎ আপোনালোকৰ ব্ৰেইনৰ লগতে আপোনাৰ বডি একেবাৰে ৰিলেক্স অৱস্থাত থাকে তেতিয়া আপোনালোকৰ বডিয়ে এনে কিছুমান হৰমন ৰিলিজ কৰে যিয়ে আপোনালোকৰ শৰীৰত উত্তেজনা বঢ়াই দিয়ে আৰু ফলত আপোনালোকৰ পেনিছ ষ্ট্ৰং হৈ পৰে। মৰ্নিং উড সকলো বয়সৰ পুৰুষে অনুভৱ কৰে আৰু ই যিকোনো এজত হ'ব পাৰে আৰু ই একেবাৰে স্বাভাৱিক। এতিয়া আমি জানিম মৰ্নিং উড অৰ্থাৎ আপোনালোকৰ যৌনাংগটো যে উত্তেজিত হয় এয়া কিহৰ সংকেত। ইয়াৰ মানে হ'ল আপোনালোকৰ বডিত তেজৰ চলাচলৰ লগতে যৌনাংগৰ আশে পাশে থকা নাৰ্ভবোৰৰ ছিষ্টেমটো ভালকৈ কাম কৰি আছে, যাৰ ফলত আপোনালোকে ৰাতিপুৱা পেনিছটো ইৰেক্ট হোৱা অনুভৱ কৰে আৰু এয়া এক শুভ লক্ষণ। এজন পুৰুষে এটা ৰাতিত গড়ে প্ৰায় 3 পৰা 5 বাৰ ইৰেকশ্যন ফিল কৰিব পাৰে আৰু এয়া আপোনালোকৰ সপোনৰ লগত কোনো কানেকশ্যন নাই। এতিয়া জানি লওঁ আহক, যদি ৰাতিপুৱা আপোনালোকৰ যৌনাংগটো উত্তেজিত নহয় তাৰ অৰ্থটো কি। যদি আপোনালোকে ৰাতিপুৱা শুই উঠি যৌনাংগটো উত্তেজিত হোৱা অনুভৱ কৰে তেন্তে বুজিব আপোনালোকৰ বডিয়ে ভাল কাম কৰি আছে, অৰ্থাৎ আপোনালোকৰ বডিত ব্লাড ফ্ল'ৰ লগতে নাৰ্ভৰ ছিষ্টেমবোৰ ঠিক কাম কৰি আছে। কিন্তু যদি ৰাতিপুৱা শুই উঠি যৌনাংগটো উত্তেজিত হোৱা নাই তেনেহ'লে আপোনালোকৰ শৰীৰত আন কিবা প্ৰব্লেম হৈছে। হয়তো আপোনালোকৰ ইৰেক্টাইল ডিছফাংচন হৈছে নাইবা আপোনালোকৰ বডিত এনে কিছুমান বেমাৰে দেখা দিছে যাৰ বাবে আপোনাৰ যৌনাংগলৈ সঠিক পৰিমাণে ব্লাড ফ্ল' হোৱা নাই। বয়স বাঢ়ি যোৱাৰ লগে লগে মৰ্নিং উডটো কমি যোৱা পৰিলক্ষিত হয়, কিন্তু যদি আপুনি ইয়ং হয়
আৰু আপোনাৰ ৰাতিপুৱা মৰ্নিং উড নহয় তেনেহ'লে ই একেবাৰে স্বাভাৱিক কথা নহয় তেতিয়া আপুনি সোনকালে এগৰাকী ভাল ইউৰোলজিষ্টক দেখাই লওক আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয়কৈ গম পালে পুৰুষসকলৰ যৌনাংগটো ৰাতিপুৱা কিয় ইমান উত্তেজিত হৈ থাকে আজিলৈ ইমানেই নতুন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে আকৌ লগ পাম ষ্টে হেল্ডি ষ্টে হ্যাপি